নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো পুনৰ অসম চৰকাৰৰ অধীনত ভালেকেটা নতুন পদ খালী হৈছে আৰু সেই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন কেনেকুৱা লাগিব আৰু কেনেদৰে আবেদন জনাব সকলোখিনি ভিডিওটোৰ জৰিয়তে জনাই দিয়া হ'ব তো ভিডিওটো আপোনালোকে সম্পূৰ্ণ হেকলে চাই থাকিব তো এইখনে হৈছে অফিচিয়েল এডভাৰটাইজমেন্টখন ডিপাৰ্টমেন্টটো হৈছে আপোনালোকৰ ডাইৰেক্টৰ অফ ইনফৰমেশন টেকনলজি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশন গভৰ্নমেন্ট অফ আসাম ঠিক আছে অসম চৰকাৰৰ অধীনত পোষ্টবিলাক খালী হৈছে পোষ্টবিলাকৰ নাম হৈছে একাউন্টেন্ট কেচিয়াৰ জুনিয়ৰ এসিস্টেন্ট আৰু ষ্টেনোগ্ৰাফাৰ ঠিক আছে তো এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন কি লাগিব সকলোখিনি মই জনাই দিম তাৰ আগতে আপোনালোকৰ যেটো অফিস আছে অফিসটো মই আপোনালোকক জনাই দিছো অফিসটো হৈছে ডাইৰেক্টৰেট অফ ইনফৰমেশন টেকনলজি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশন জনতা ভৱন বিহাইণ্ড সিএম ব্লক দিছপুৰ গুৱাহাটীত আছে হেড অফ দা অফিস ঠিক আছে এটো অসম চৰকাৰৰ চাকৰি হয় তো এতিয়া আহিলে যেটো প্ৰথম পোষ্ট হয় একাউন্টেন্ট তাৰ কাৰণে আপোনালোকৰ স্যালাৰি দিছে 14000 টকাৰ পৰা 49000 টকা লগতে গেট পে থাকিব 7400 টকা কেচিয়াৰ যেটো পোষ্ট হয় সেম হয় 14000 পৰা 49000 টকা লগতে 7400 টকা গেট পে 3 নম্বৰ পোষ্টটো জুনিয়ৰ এসিস্টেন্টৰ হয় স্যালাৰি সেম হয় তাৰ গেট পেটো কম বেলেগ 6200 টকা ষ্টেনোগ্ৰাফাৰ গেট সেকেন্ড পোষ্টৰ কাৰণে দৰমহা 22000 টকাৰ পৰা 87000 টকা দিছে আৰু ইয়াত গেট পেটো কমান বেছি 9100 টকা তো এটা ভ্যাকেন্সি বিলাক এনেকুৱা পজিশনত আছে মই জনাই দিছো আপোনালোকক প্ৰথম যেটো একাউন্টেন্ট পোষ্ট হয় আৰ যাবৰ কাৰণে এটা পোষ্ট আছে ষ্টেনোগ্ৰাফাৰ 2 আৰ যাবৰ কাৰণে এটা পোষ্ট আছে ওবিসি এমওবিসি কাৰণে এটা পোষ্ট আছে কেচিয়াৰ আৰ যাবৰ কাৰণে পোষ্ট এটা আছে তাৰ পিছত আহিলে জুনিয়ৰ এসিস্টেন্টৰ টোটাল পোষ্ট আছে 5টা আছে তাৰে 3টা আৰ যাবৰ কাৰণে ৰাখিছে আৰু সেই 3টাৰে এটা পোষ্ট ওমেনে পাব তথা মহিলাই সকলে পাব আৰু এসটিপি কাৰণে এটা পোষ্ট আছে ওবিসি এমওবিসি কাৰণে এটা পোষ্ট আছে তো তাৰ পিছত আহিলে আপোনালোকৰ পাৰসন উইথ ডিসেবিলিটি কাৰণে অৰ্থাৎ পিডব্লিউডি পাৰ্টি সকলৰ কাৰণে এটা পোষ্ট ৰাখিছে এজ তথা বয়সটো হৈছে 18 বছৰৰ পৰা 44 বছৰ হ'ব লাগিব আৰু যদি আপোনালোক এসটি এসি হয় তেতিয়া হলে 5 বছৰ ওপৰ হলেও পাৰিব আৰু ওবিসি এমওবিসি হলে 3 বছৰ ওপৰ হলেও পাৰিব আৰু যিসকল পিডব্লিউডি পাৰ্টি হয় তেওঁলোকে 10 বছৰ ৰেহাই পাব তাৰ পিছত আহিলে এডুকেশন কোৱালিফিকেশন বুলি ক'বলৈ গ'লে আপোনালোকৰ যেটো প্ৰথম একাউন্টেন্টৰ পোষ্ট আছে একাউন্টেন্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব পোষ্ট গ্ৰেজুৱেট কৰিব লাগিব কমাৰ্চত লগতে আপোনালোকৰ 45 মাৰ্কস থাকিব লাগিব জেনেৰেল ওবিসি এমওবিসি সকলৰ আৰু যদি এসটি এসি হয় তেতিয়া হলে 40% হৈ যাব কেচিয়াৰ যেটো পোষ্ট আছে তাৰ কাৰণে পোষ্ট গ্ৰেজুৱেট কৰিব লাগিব বা গ্ৰেজুৱেট কৰিব লাগিব আপোনালোকে কমাৰ্চত লগতে 45 মাৰ্কস থাকিব লাগিব আৰু এসটি এসি হলে 40 তে হৈ যাব আৰু যদি আপোনালোক জেনেৰেল ওবিসি এমওবিসি হয় তেতিয়া হলে 45 টো লাগিবই 3 নম্বৰটো হৈছে ষ্টেনোগ্ৰাফাৰ গেট 2 তাৰ কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিসিপ্লিন অৰ্থাৎ আৰ্টস সায়েন্স কমাৰ্চ যিহতে হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জেনেৰেল ওবিসি এমওবিসি সকলে 45 মাৰ্কস লাগিব পাৰ্চেন্টেজটো আৰু এসটি এসি সকলৰ 40% লগতে আপোনালোকৰ দিছে ইয়াত যেটো ষ্টেনোগ্ৰাফাৰ পোষ্ট হয় তাৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে এখন আইটিআই সাৰ্টিফিকেট লাগিব এখন হৈছে ষ্টেনোগ্ৰাফি 4 নম্বৰ যেটো জুনিয়ৰ এসিস্টেন্টৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিসিপ্লিন ক'বলৈ গ'লে আৰ্টস সায়েন্স কমাৰ্চ যিহতে হলে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে লাগিব 45% এসটি এসি সকলৰ কাৰণে 40 হলে হৈ যাব ঠিক আছে তাৰ পিছত আৰু এটা আপোনালোকৰ এক্সট্ৰা ইয়াত বিচাৰিছে ইয়াত যদি আপোনালোকে পোষ্টবিলাকত এপ্লাই কৰে তেতিয়া হলে গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকে যিখন 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট হয় 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট এখন দিব লাগিব ঠিক আছে তো গুটেকিটা পোষ্টতে 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেটখন দিব লাগিব ঠিক আছে তো এতিয়া আহিলে আপোনালোকৰ মোড অফ সিলেকশনটো আপোনালোকৰ সিলেকশন কেনেকৈ কৰিব মই জনাই দিছো আপোনালোকক সিলেকশন কৰিবৰ কাৰণে এটা ৰিটন এক্সাম পাতিব ৰিটন এক্সামটো অবজেক্টিভ টাইপত হ'ব আপোনালোকৰ প্ৰথম তাৰপিছত যোনগিটা পোষ্ট আছে পোষ্টগিটাত আপোনালোকৰ ইয়াত দিছে টোটাল 80 মাৰ্কস দিছে আৰু ক্লাছ লেভেল 12 লেভেলৰ আহিব অৰ্থাৎ আপোনালোকৰ হাই সেকেন্ডাৰী যেটো কিতাপ আছে তেনেকুৱা লেভেলৰ কোৱেশ্চন আহিব ধৰি লওক আপোনালোকৰ সাপোজ জেনাৰেল ইংলিশ আহিব জেনাৰেল নলেজ আহিব লজিক্যাল ৰিজনিংৰ আহিব জেনাৰেল কম্পিউটাৰ আহিব থৰি যেহেতু আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট ল'ব তেতিয়াহলে কম্পিউটাৰ ল'ব আৰু লেংগুৱেজ টু স্কিল টেষ্ট আসামিজ বেংগলী বড়ো আপোনালোকৰ ধৰি লওক আপোনালোকে আসামিজ নাইবা আপোনালোকৰ যদি হিন্দী জানে তেতিয়াহলে তাৰ ওপৰত আপোনালোকৰ 10 মাৰ্ক আহিব টোটাল হ'বগে 80 মাৰ্কস ঠিক আছে তাৰ পিছত আহিলে হাউ টু এপ্লাই
এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব 25 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া এপ্লাই হোৱা নাই, 25 মাৰ্চৰ পৰা এপ্লাই হ'ব আৰু 17 এপ্ৰিললৈকে এপ্লাইটো চলিব। আৰু এপ্লাইটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, যিটো ৱেবছাইট হৈছে ditec.assam government.in। আপোনালোকে এই ৱেবছাইটটোত গৈ পিনি 25 মাৰ্চৰ পৰা 17 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি ল'ব, ঠিক আছে। তো তাৰ কাৰণে আপোনালোকে অলৰেডি জানি বাৰ্থ চাৰ্টিফিকেট, এডমিট, SSLC, গ্ৰেজুৱেশ্যন পাছ আৰু কাষ্ট চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট সেইবিলাক হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিলে। ভিডিঅ'টো ভাল লাগিলে কৰিব লাইক, তলত কমেণ্ট কৰিব, আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব তেওঁলোকলৈ। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব, তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে আহিলে লগালগ সময়মতে পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।